নমস্কাৰ ছাৰ বাইদেউসকল। দেশৰ লাখ লাখ ইন ছাৰ্ভিচ নন টেট কোৱালিফাইড শিক্ষকৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ আৰু এটা চিন্তাজনক খবৰ আহি পৰিছে। উচ্চতম ন্যায়ালয়ৰ এটা শেহতীয়া ৰায়দানৰ পিছত বৰ্তমান দেশৰ লাখ লাখ শিক্ষকসকলৰ ভৱিষ্যত ওলমি পৰিছে। এই সন্দৰ্ভত শিক্ষকসকলৰ সৰ্বভাৰতীয় সংগঠন অখিল ভাৰতীয় ৰাষ্ট্ৰীয় শৈক্ষিক মহাসংঘই চৰকাৰৰ ওচৰত জৰুৰী হস্তক্ষেপৰ দাবী জনাইছে। প্ৰকৃততে কি হৈছে? শিক্ষকসকলৰ চাকৰি সঁচাকৈয়ে যাবগৈ নেকি? চৰকাৰে এতিয়া কি কৰিব? জানো আহক আজিৰ এই ভিডিঅ'টিত। আপোনালোকে স্ক্ৰীনত আমাৰ অখিল ভাৰতীয় ৰাষ্ট্ৰীয় শৈক্ষিক মহাসংঘ অৰ্থাৎ অখিল ভাৰতীয় ৰাষ্ট্ৰীয় শৈক্ষিক মহাসংঘ তেওঁলোকে যি প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰিছে 30 মে তাৰিখে, সেই পত্ৰটি মই আপোনালোকক স্ক্ৰীনত দেখুৱাব চেষ্টা কৰিছোঁ। আপোনালোকে নিশ্চয় দেখা পাই আছে। প্ৰফেচাৰ গীতা ভট্ট মহাসচিব তেখেতৰ স্বাক্ষৰিত এই পত্ৰ তেওঁলোকে বাতৰি কাকতসমূহলৈ প্ৰেৰণ কৰিছে আৰু এই পত্ৰৰ জৰিয়তে তেওঁলোকে কিছু দাবী চৰকাৰৰ ওচৰত উত্থাপন কৰিছে। টেটৰ ৰিভিউ পিটিশ্যন যি উচ্চতম ন্যায়ালয়ে ৰিভিউ পিটিশ্যনত যি ৰায়দান দিছে তাৰ বাবে বৰ্তমান শিক্ষকসকলৰ মাজত এক তীব্ৰ মানসিক চাপ আৰু অসন্তুষ্টিৰ সৃষ্টি হৈছে। মন কৰিবলগীয়া কথা যে এই শিক্ষকসকলে বিগত বহু বছৰ ধৰি অত্যন্ত নিষ্ঠাৰে গাঁৱে ভূঞে চহৰে সকলোতে নিজৰ সেৱা আগবঢ়াই আহিছে। এতিয়া হঠাতে আইনী মেৰপাকত পৰি তেওঁলোকৰ ভৱিষ্যত অন্ধকাৰলৈ গতি কৰিছে আৰু শিক্ষক মহাসংঘই চৰকাৰৰ সন্মুখত 4টা মূল পইণ্ট দাঙি ধৰিছে। প্ৰথম পইণ্টতে তেওঁলোকে কৈছে যে বৰ্তমানৰ আইনী পৰিস্থিতিৰ বাবে বছৰ বছৰ ধৰি সেৱা আগবঢ়োৱা লাখ লাখ শিক্ষকে এক ডাঙৰ ক্ষতিৰ মুখামুখি হ'বলগীয়া হৈ পৰিছে। 2 নম্বৰ পইণ্টত তেওঁলোকে কৈছে যে শিক্ষকসকলৰ চাকৰিৰ এই অনিশ্চয়তাই বিদ্যালয় পৰিচালনা আৰু সমগ্ৰ শিক্ষাদানৰ ব্যৱস্থাটোৰ ওপৰতে বিৰূপ প্ৰভাৱ পেলাব। 3 নম্বৰত তেওঁলোকে কৈছে যে এই বিষয়টো কেৱল এক আইনী বিষয় নহয়, ই এক ডাঙৰ মানৱীয় বিষয়। গতিকে ইয়াত চৰকাৰৰ ইমিডিয়েট হস্তক্ষেপৰ প্ৰয়োজন আছে। আৰু 4 নম্বৰত কৈছে যে পূৰ্বৰ উদাহৰণ আছে। ইয়াৰ আগতেও চৰকাৰে বিভিন্ন সময়ত কৰ্মচাৰীসকলৰ স্বাৰ্থ ৰক্ষাৰ বাবে আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সুস্থিৰতা বজাই ৰাখিবলৈ অৰ্থাৎ শৈক্ষিক ব্যৱস্থাটোৰ সুস্থিৰতা বজাই ৰাখিবলৈ আইনী সুৰক্ষা প্ৰদান কৰিছে। গতিকে চৰকাৰলৈ আহ্বান জনাইছে আৰু কিছু হুংকাৰো আমাৰ শৈক্ষিক মহাসংঘৰ শিক্ষক মহাসংঘৰ তৰফৰ পৰা দিয়া গৈছে। মহাসংঘৰ সাধাৰণ সম্পাদক প্ৰফেচাৰ গীতা ভট্টই চৰকাৰক অতি শীঘ্ৰে এক ডাঙৰ পদক্ষেপ ল'বলৈ আহ্বান জনাইছে। তেওঁলোকে দাবী কৰিছে যে আগন্তুক সংসদৰ বৰ্ষাকালীন অধিৱেশনতে অৰ্থাৎ মনচুন ছিজনত এটা অৰ্ডিনেন্স অধ্যাদেশ বা বিধায়িনী সংশোধন অৰ্থাৎ লেজিছলেটিভ এমেণ্ডমেণ্ট RTE Act 2009ৰ যি পৰিৱৰ্তী সংশোধন 2017 চনত হৈছিল, তাৰপাছত 2026 চনত আন এক সংশোধন আনি পেলাই শিক্ষকসকলৰ বা এই প্ৰভাৱিত শিক্ষকসকলক সকাহ দিবৰ কাৰণে ব্যৱস্থা ল'ব লাগে আৰু তাৎক্ষণিকভাৱে ল'ব লাগে। অকল সেয়াই নহয়, বিজ্ঞপ্তিটোত স্পষ্টকৈ সকীয়াই দিছে যে যদি লাখ লাখ ভুক্তভোগী শিক্ষকক সময়মতে ন্যায় দিয়া নহয় তেন্তে তেওঁলোকৰ নিজৰ অধিকাৰ আৰু জীৱিকাৰ সুৰক্ষাৰ বাবে গণতান্ত্ৰিক আৰু শান্তিপূৰ্ণভাৱে আন্দোলন কৰিবলৈ তেওঁলোক বাধ্য হ'ব। দেশ গঠনত শিক্ষকসকলৰ ভূমিকা সদায় অন্যান্য। এতিয়া চাবলগীয়া হ'ব যে চৰকাৰে এই লাখ লাখ শিক্ষকৰ দুশ্চিন্তা দূৰ কৰিবলৈ কি পদক্ষেপ গ্ৰহণ কৰে। আপোনালোকৰ কি মত? চৰকাৰে এই ক্ষেত্ৰত জৰুৰীভাৱে ৰাইট টু এডুকেশ্যন এক্ট সংশোধন কৰা উচিত নে? আপোনাৰ মতামত তলৰ কমেণ্ট বক্সত নিশ্চয় জনাব। ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব নিশ্চয় কৰিব। ধন্যবাদ। জয় আই অসম, জয় শিক্ষক সমাজ।